নমস্কাৰ স্যাৰ হৈ যাব ন কিয় নহ'ব এই কমানন্দই কৈছেতো হৈ গ'ল বুলি ধৰা তুমি ভাল হ'ল ছাৰ আহিছোঁ হয় হয় গৈ থাকক ইমান টাইম বহি আছে কুকুৰটো চাগে বিষাই গৈছে ন হে 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 কি ক'লে ছাৰ এই নাই নাই একো নাই বিপুল বিপুল পাছৰজনক পঠাই দে আকৌ ছাৰ কোৱা লাজটো চোৱা তাৰ হ'ব হ'ব বহা ইয়াত লাজ কৰিব নালাগে ছাৰ বহুনে ছাৰ ইমান লাজ কিয় কৰিছা ইণ্টাৰভিউ দিব আহিছা ছোৱালী যাব নাই অহা নহয় আৰু এডাল কি চুপি আছা পেলোৱা 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 মানে ছাৰ মোৰ বিয়া ঠিক হৈছে যে সেইবাবে নতুন মানুহ দেখিলে অলপ লাজ লাজ লাগে আৰু ল'ৰা মানুহ হৈ ইমান লাজ কৰা কৃষ্ণ কৃষ্ণ বাৰু তোমাৰ নামটো কোৱাচোন দিগম্বৰ ছাৰ এয়া লওক মেট্ৰিকত মই টোটেল 644 পাইছো সুন্দৰ ধুনীয়া মেমেধু তোমাৰ নিচিনা ল'ৰাই লাগে আমাক ধন্যবাদ ছাৰ ৰবা ৰবা মেট্ৰিকতো টোটেল মাৰ্কছ 600 থাকে তুমি 644 কেনেকৈ পালা ছাৰ মই মেট্ৰিক চাইবাৰ দিছিলো যে চব মিলাই 644 তুমি উঠা উঠা বুলিছো উঠা 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 কিন্তু কিয় ছাৰ তোমাৰ নিজৰে পঢ়া শুনা গতি বন্ধি নাই ল'ৰা ছোৱালী কি পঢ়াবাহে তুমি ছাৰ তেতিয়া মই বহুত সৰু আছিলো এতিয়া মই বহুত জানো মোক এটা চান্স দিয়ক ছাৰ নাই নাই নহ'ব তুমি যোৱা 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 ছাৰ মোৰ এবাৰ চাকৰি নহ'লে বিয়াই নহ'ব ছাৰ ৰবা ৰবা কাটাগোলাখন নকৰিবাচোন এনেকে ৰবা ৰবা অংক কৰিব জানা এই মানে গণিত মেথ জানো ছাৰ ধৰি লোৱা তোমাৰ ঘৰত মুৰ্গী আছে 2টা একেবাৰে 2টা আমাৰ ঘৰত মুৰ্গী নাই ন আপুনি এনে কিয় কৈ আছে ৰাইজে শুনিলে বৰ বেয়া কথা হ'ব নহয় ছাৰ কৃষ্ণ এই ধৰিহে ল'ব দিছো তোমাক তাকেইতো ছাৰ ধৰিবইতো নোৱাৰো ঠিক আছে হাঁহটো ধৰিব পাৰিবা পাৰিম ছাৰ তোমাৰ ঘৰত থকা এটা হাঁহে দিনে কণী পাৰে 2টা একেবাৰে 2টা আৰু বিতুলহঁতৰ ঘৰত থকা এজনী মুৰ্গীয়ে দিনে কণী পাৰে 4টা একেবাৰে 4টা তেন্তে কোৱাচোন টোটেল কণী কেইটা হ'ল ছাৰ ছটা কেনেকৈ হে মতা হাঁহে কি কণী পাৰে নেকি কিন্তু ছাৰ আমি যদি কথাটো ভালকে ভাবি চাওঁ তেতিয়া গম পাম যে কণীকেইটা পৰাত মতা হাঁহটোৰো সহায় কৃষ্ণ কৃষ্ণ তুমি কি ক'ব খুজিছা বুজিলো মই এই গণিতটো তোমাৰ বহুত ভাল মই গম পাই গৈছো তেনেহ'লে মই ইণ্টাৰভিউ পাছ কৰি গ'লো ৰবাহে এতিয়া ইণ্টাৰভিউ আৰম্ভ হৈছেহে বাৰু তুমি ইংলিছ ক'ব জানা জানো ছাৰ বাৰু
গ্ৰামাৰৰ ওপৰত কিমান জ্ঞান আছে হে তোমাৰ গ্ৰামাৰ মানে টেন্স ট্ৰান্সলেশ্যন আহিলো গলো শুলো খালো জানো তো ঠিক আছে এক্টিভ আৰু পেছিভৰ এক্সাম্পল দিয়াচোন তুমি एक्टिव जाने नहीं देंगे तुझे पैसिव जाने तुझे देंगे नहीं ঠিক আছে বাৰু সায়েন্সৰ কথা কিবা জানানে তুমি জানো স্যার মানুহৰ তেজৰ গ্ৰুপ বেলেগ বেলেগ কিয় থাকে কোৱাচোন কাৰণ স্যাৰ মহিলাকে তো বেলেগ বেলেগ ফ্লেভাৰ খাবলৈ পাব লাগে হয়নে না স্যাৰ হয়নে কি আতে কৰি নহয় এনসাৰ দি আছা তুমি এনে গলে তোমাক চাকৰি দিব নোৱাৰো মই যোৱা বহুত কলা যোৱা স্যাৰ সঁচাকে নিদিয়েতো নিদু এইটো আপোনাৰ লাষ্ট ডিসিজন ন হয় কি কৰিবা ইমান দম দি আছা যে তুমি মই কি কৰিম চাব নেকি আপুনি চাম কিনো কৰিম আৰু একোটো কৰিব নোৱাৰো গৈ থাকো দিয়ক বিয়াখনো নহ'ব এতিয়া কি হ'ল হেল্ল' কোন মই ৰূপালী ৰূপালী স্যাৰ ৰূপালী কোৱা স্যাৰ আপুনি যে কৈছিলে ইন্টাৰভিউ হেতেৰি বেঙিজনী আপুনি নহয় তুমি সৰি তুমি যে কৈছিলা ইন্টাৰভিউৰ কথা মই মানে আপোনাৰ তুমি মই মানে তোমাৰ অফিচৰ বাহিৰতে ৰৈ আছো মোৰ অফিচৰ বাহিৰত ৰৈ আছা কৃষ্ণ কৃষ্ণ ভিতৰলৈ সোমাই আহা আকৌ গৈছো শুনা হা তুমি একদম নাকৰ পোনে পোনে যাম ন স্মাৰ্ট গাৰ্ল আই লাইক ইট মানে কি জানা কথাটো আমাৰ ইণ্টাৰভিউ একদম খাটি হয় হা চ' নো টেনশ্যন ল'বা আৰু অকণমান আহা মই ৰৈ আছো স্যাৰ তুমি তাৰ পৰা এইখিনি পালাহি মই গমকে নাপালো আহা বহাহি কিবা কৈছে স্যাৰ নাই মানে বহা স্যাৰ মোৰ ডকুমেণ্টছখিনি নালাগে ডকুমেণ্টছ কিয় চাব লাগে তোমাক চালে চব হৈ যাব নহয় কি কৈছে মানে তোমাৰ ডকুমেণ্টছটো কি চাম আৰু তোমাক দেখিলেতো গমেই পোৱা যায় তুমি কিমান টেলেণ্টেড কি যে কয় নহয় আপুনি তুমি সৰি তুমি বাকী খবৰ খাতি ভালেই নহয় ন ভাল তোমাৰ মোৰতো বহুত বেয়াই আছিল জানা কিন্তু মই অহাৰ কাৰণে ভাল হৈছে ন মই মানে তুমি এনসাৰ পাৰিবা বুলি জানোৱে যে সেই কাৰণে স্যাৰ তেন্তে ষ্টাৰ্ট কৰো আৰু ন
কৰা কৰা মইতো কিমান দিনৰ পৰাই ছাৰ মই ইণ্টাৰভিউৰ কথা কৈছোঁ সেইটোহে মই আকৌ বেলেগ কিবা বুলিহে ভাবিছিলোঁ এই বাৰু বাৰু পিঠা বনাব জানা তুমি পিঠা কি পিঠা ছাৰ তিল পিঠা নাৰিকলৰ পিঠা জানো জানো কিন্তু আপুনি কিয় সুধিলে নাই মোৰ মন গ'লে আকৌ তুমি বনাই দিব লাগিব যে এক্সকিউজ মি নহয় মানে তোমাৰ বিয়াৰ পাছতো তুমিয়ে বনাব লাগিব ঘৰত সেইকাৰণেহে সুধিলোঁ চাদৰ মেখেলা পিন্ধিব জানা নহয় ন নিজে জানো কিয় সুধিলে নহয় মানে কেতিয়াবা ক'ৰবাত সুবিধা অসুবিধা খুলিবলগীয়া হ'ব পাৰে নহয় বুজিছাই নহয় কিয় কৈছোঁ মই কি কি ফাল্টু কথা ক'ব আহিছে হে আপুনি আপোনাৰ নিচিনা মানুহৰ কাৰণে গোটেই পুৰুষসকল বদনাম হ'ব লগা হয় এজনী ছোৱালীয়ে নিজৰ সপোনবোৰ পূৰণ কৰিব নোৱাৰা হয় কি আপুনি তই তোৰ নিচিনা মানুহৰ কাৰণে গোটেই ছোৱালীবোৰ ঘৰৰ ভিতৰতে সোমাই থাকিব লগা হয় বহাচোন তুমি মই বুজাই আছোঁ বহা হ'ব একো বুজাব নালাগে মোক আৰু মই একো বুজিবও নোখোজো গৈ থাকোঁ তোৰ চাকৰি তোৰ লগতেই ৰাখ বিপুল বিপুল বেলেগ কোনোবা আছে যদি পঠাই দে আৰু ওৰা ক'লে গৈছা এইফালে এইফালে তোমাৰ নাম জাবৰ লেতেৰা জাবৰ কৃষ্ণ কৃষ্ণ এইটো আকৌ কি ন বাৰু তোমাৰ কাগজখিনি দিয়াচোন মই ইয়াত ইণ্টাৰভিউ দিব অহা নাই তেতিয়াহ'লে কিয় আহিছা এইবোৰ কিয় আনিছা কোনটো দি মাৰিম ক মই আকৌ কি কৰিলোঁ ছোৱালী মানুহৰ লগত বেয়া বিহেভ কৰা তোৰ দৰে লেতেৰা চাফা কৰি কৰি মই হ'লো জাবৰ একচন তেনেহ'লে মই ইণ্টাৰভিউ পাছ কৰি গ'লো এই কোনোবা এটা গৈছে এই পাণ্ডে হেল্ল' বন্ধুসকল এতিয়ালৈকে যদি আমাৰ ভিডিঅ'টো আপুনি চাই আছে তেন্তে নিশ্চয়কৈ আমাৰ ভিডিঅ'টো ভাল পাইছে আৰু সেইবাবে নিজৰ বন্ধুসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু লগতে ঘণ্টা বুটনটো টেপ কৰি দিব আৰু ইয়াৰ বিশেষ কথাটো হ'ল যে আমি আমাৰ এই ভিডিঅ'টোত বিশেষকৈ কিছুমান চেণ্টেন্সৰ ইউজ কৰিছোঁ যিসমূহ চেণ্টেন্স কেইজনমান ভিউৱাৰ্ছৰ বাবে সুইটেবল নহ'বও পাৰে তথাপিও আচল কথাটো হ'ল যে আমি সেইবোৰ চেণ্টেন্স ইউজ কৰিব লগা হৈছে কাৰণ নহ'লে সেইবোৰৰ অবিহনে আমি কেতিয়াও ষ্টৰিটো ফুটাই উঠাব নোৱাৰিলোঁ হয় সেইবাবে আপোনালোকক চৰি কৈছোঁ আৰু